মোৰ বুকুৰে কলিজা ভিডিঅ'টো কৰি থওঁ যেহেতু কোনো নাই দেউতা থাকিলে অকণমান লাজ লাগে মানে তেওঁলোকে মানে কঠীয়া পৰাৰ আগেই বেৰটো দি দিলে तालियां होनी चाहिए यार हमारे लिए माया भरा दुसकुरो शाबाश बेटा हिया झुरिया साहिबो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल एएच ब्लॉग्स एंड ट्रैवल्स की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে সকলোৰে ভাল হওক তো গাইস সেইদিনা যে ব্লগ এটা বনাইছিলো কঠীয়া পেলোৱাৰ সেইদিনাখন কঠীয়া পেলোৱা হৈ গ'ল কিন্তু বেৰ দিয়া হোৱা নাছিল মই সেইটো ব্লগত কৈছিলো যে আপোনালোকক বেৰ দিম বুলি গৰু ছাগলী দৈনিক ইফালে গৰু ছাগলী যেহেতু অহা যোৱা কৰি থাকে গতিকে গৰু ছাগলীৰ পৰা পৰিত্ৰাণ পাবলৈ বা ৰক্ষা পাবলৈ বা কঠীয়াতলিখিনি সেফটি ৰাখিবলৈ পিছফালে বেৰ দি দিছে চাওক গোটেই কঠীয়াতলিৰ প্ৰথম বাঁহ কাটিছো বাঁহ কাটি খুঁটি বনাই কামি লগাই পুৰা বেৰ দি তাৰেৰে একদম ধুনীয়াকৈ বান্ধি দিছো মই আৰু দেউতাই ভাইটিয়ে মিলি তাৰপিছত যেহেতু এতিয়া হাঁহ সোমায় ন হাঁহখিনি সোমোৱাৰ কাৰণে কি কৰা হ'ল যেহেতু হাঁহে কঠীয়াতলিৰ দৰে একদম মানে লেতেৰা কৰি পেলায় তাৰ কাৰণে পিছফালে মানে নেট দি বেৰি দিছোঁ পুৰা ধুনীয়াকৈ নেট দি বেৰি দিছোঁ যাতে হাঁহ সোমাব নোৱাৰাকৈ নেট চাৰিওফালে দিয়া হোৱা নাই মোটামুটি 70% কাম হৈ গ'ল আৰু এতিয়া অলপ কাম বাকী আছে মোৰ আগফালে আপোনালোকে দেখিছে গোটেই কঠীয়াতলিৰ দৰা চাওক দুডৰাৰ মাজত একদম পুৰা ধুনীয়াকৈ ইমূৰৰ পৰা সিমূৰলৈকে একদম বেৰ দি থৈ দিছোঁ আৰু লাহে লাহে কঠীয়াখিনি গজিব ধৰিছে চাওক পুৰাপুৰি মানে এতিয়াৰ পৰা ৰোৱাৰ সময়লৈকে কঠীয়া যেতিয়া উঠাই আমি ৰুম ন ৰোৱাৰ সময়লৈকে সম্পূৰ্ণ এমাহ সময় লাগিব বা মানে 25 দিনৰ পৰা এমাহৰ ভিতৰত হৈ যাব আৰু আমাৰ লগৰ যি ঘৰ আছিলে তেওঁলোকে কঠীয়া পাৰিলে ইয়াৰ বেৰ দিছে আধা দিছে আৰু আধা বাকী আছে আৰু সিফালে যিটো আছিল ন সিফালৰ যিজন মানে নাৰিকল গছ থকা মানুহ যিজন আছিলে তেওঁলোকে একদম ধুনীয়াকৈ তেওঁলোকে মানে কঠীয়া পৰাৰ আগেই বেৰটো দি দিলে কৰা ভাল ক'ত যায় গৰু তাকে নাই এনেই কঠীয়া পাৰাৰ আগতেই মানে বেৰ দিলে মানে তেওঁলোক মানে বহুত এডভান্স মানে যাতে কঠীয়া পাৰাৰ আগতে যাতে গৰুৱে গছকিব নোৱাৰে তাৰ কাৰণে একদম মানে সম্পূৰ্ণ বিহিত ব্যৱস্থা লৈ থৈছে আৰু এইফালে আমাৰ বাঁহৰ তল এইজোপাই আমাৰ বাঁহ গছ ইয়াৰ পৰাই বাঁহ কাটি বেৰ দিয়া হৈছে সেহেঁতৰ এইজোপা আৰু তেওঁলোকৰ সেই এইজোপা আৰু আমাৰ এইফালে আৰু এজোপা আছে এইফালে খুৰা আহি আছে কঠীয়াতলি তেওঁলোকেও বেৰ চেৰ দিলে দেখুৱাই আছোঁ আগফালে গৈ আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ লেফ্টত যিটো ঘৰ আছিলে মানে ৰাস্তাৰ ফালৰ পৰা লেফ্ট হয় তেওঁলোকেও কঠীয়া পাৰি তেওঁলোকে যোৱাকালি কঠীয়া পাৰিছে পাৰি যোৱাকালি লগে লগে বেৰ দি দিলে কাৰণ ডেইলি এইফালে আমি গৰু অনা নিয়া কৰিয়ে থাকোঁ আমিও গৰু নিওঁ তেওঁলোকেও নিয়ে চবেই গৰু গাই নিয়ে আৰু কিছুসকলে গৰু এতিয়াও বান্ধাও নাই এৰিও দিয়ে সেইকাৰণে মানে গৰু ছাগলী যিহেতু গছকিলে মানুহৰ যিখিনি খেতি কৰা মানুহখিনি যিখিনি কষ্টখিনি একদম অথলে গুচি যাব গতিকে যাতে কষ্টখিনি অথলে নাযাওক তাৰ কাৰণে এদিন সময় উলিয়াই কষ্ট কৰি সকলো মানুহে প্ৰত্যেকজন মানুহে একদম বেৰ দিয়া আৰম্ভ কৰিছে বেৰ দি থৈছে আপোনালোকে মোৰ পিছফালে চাগে দেখা পাইছে এইটোৱে আছিলে আমাৰ কঠীয়াতলিৰ দৰা যেতিয়া কঠীয়া ডাঙৰ হ'ব তেতিয়া আকৌ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম আৰু যদি সেই ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ভাল লাগিব আৰু আপোনালোকে খেতি কৰিছেনে নাই বা কঠীয়া পাৰিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব চাওক আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে কমেণ্ট নকৰে চাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে হয়তো নিশ্চয় ভাবিছে যে মই কিয় পাঞ্জাবী পিন্ধি ভিডিঅ' বনাইছোঁ পাঞ্জাবী এইটো কাৰণে পিন্ধিছোঁ আজি যিটো শুক্ৰবাৰ হয়তো ভিডিঅ'টো আপলোড কৰিম দুদিনমান পিছত কাৰণ আগৰ আৰু ভিডিঅ' আছে সেইবোৰ আপলোড কৰিব লাগিব এডিটিং কৰি ভিডিঅ'টো হয়তো দুদিন পিছত আপলোড কৰিম আজি হৈছে শুক্ৰবাৰ যিটো শুক্ৰবাৰে জুম্মাৰ নামাজ সমূহীয়া এটা নামাজ হয় মছজিদত এতিয়া 11:45 হ'ল 12টা বজাত আজান হ'ব মানে 12:10 মানত গৈ মছজিদ পাই গ'লে হৈ যাব এতিয়া মই ওলাই ভাত পানী খাই মানে বোলো ভিডিঅ'টো কৰি থওঁ যিহেতু কোনো নাই দেউতা থাকিলে অকণমান লাজ লাগে মানে সেইকাৰণে মানে পাঞ্জাবী পিন্ধি আহিছোঁ পাঞ্জাবী পিন্ধি এতিয়া মই মছজিদলৈ যাম ভাইটিও যাব গৈ মানে ধুনীয়াকৈ নামাজ পঢ়ি আহিম তাৰপিছত আবেলি আহি গৰু গাই দিম দি কৰি টিউশ্যন আছে আবেলি টিউশ্যন যাম মোৰ বুকুৰে কলিজা আৰু এইফালে দেখিছে নিশ্চয় মামাই কঠীয়া পাৰি আছে মামাই এই দৰাটো পাৰিছে অথনি দেখাইছিলোঁ যে সেইটো পাৰিলে 3 দিনমান হ'ল আৰু আজি ইয়াত পাৰি আছে আকৌ মানে এইখিনি বেলেগ কঠীয়া হ'ব
এনেকৈ পাৰি আছে এতিয়া চাওক দুপৰীয়া 12 বাজিবৰ হ'ল এতিয়াও ইমানখিনি কষ্ট কৰি আছে খেতি কৰা মানুহখিনি বহুত কষ্ট কৰিব পাৰে তেওঁলোকে সেইখিনি বেৰ দিয়া হৈ গ'ল এইখিনি বাৰু দিব গতিকে আৰু টাইম ইউজ নকৰোঁ এতিয়া মছজিদ যাবৰ হ'ল তাকে ঠিক আছে দিয়ক আৰু এইফালে তেওঁলোকৰ পুখুৰী আছে পুখুৰীটো সিঁচা হৈ গ'ল মানে কঠীয়াতলিত পানী কম আছিল যে পানী দিয়াৰ বাবদ পুখুৰীটো মানে সিঁচা হৈ গ'ল আৰু এইখন তেওঁলোকৰ তামোলৰ বাৰী এইটো খেৰৰ মেজি এয়া এইবিলাক দেখিছে আৰু এইবিলাকেই গাঁৱলীয়া মানুহৰ জীৱন একদম মানে কি ক'ব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল সুখী থাকক ভালে থাকক সদায় হাঁহি থাকক